चापर के चोड़िया बाखरा में सीएम हेमंत बिश्व शर्मा का दौरा, लोगों में उत्साह का माहौल। निचले असम के चापर थाना के अंतर्गत टीलापारा के नज़दीक चोड़िया बाखरा में एक थर्मल पावर प्रोजेक्ट निर्माण के निर्धारण स्थल का असम के कर्मयोगी सीएम हेमंता बिश्व शर्मा ने दौरा कर जायजा लिया। इस क्षेत्र में प्रोजेक्ट के निर्माण होने की संभावना को लेकर लोगों में उत्साह और उमंग का माहौल है। सापरत आमी एटा थार्मेल पावर प्रोजेक्ट याते करिब खुजिसु आरु जदि आमी थार्मेल पावर प्रोजेक्ट करू ए अंचলৰ प्राय 10,000तकৈও অধিক লৰা ছোৱালীয়ে কামো পাব আৰু যথেষ্ট উদ্যোগীকৰণ হ'ব। আৰু যদি প্ৰজেক্টটো আল্টিমেটলি হয় তেতিয়ালে প্ৰায় 20,000 কোটি টকাৰ ব্যয় হ'ব। গতিকে আপোনালোকে এটা আন্দাজ কৰিব পাৰে যে গোটেই অঞ্চলটোৰ কিমান এটা ডাঙৰ পৰিৱৰ্তন হ'ব। এতিয়ালৈকে বহুত আগবঢ়া নাই, এটা প্ৰাৰম্ভিক পৰ্যায়তে আমি আছো। মই এবাৰ মাটিখিনি চাই গলো যাতে আমি কামখিনি আগবঢ়াব পাৰো। প্ৰশাসনিক সেৱাত কিবা সালসলনি কৰা হৈছে? প্ৰশাসনিক সেৱা মানে প্ৰশাসনিক বিষয় মইতো নাজানো। 10খন সমজিলাক লৈ নতুনকৈ কিবা 10খন সমজিলা 15 আগষ্টৰ আগতে হ'ব। এবাৰ আৰু 10খন সমজিলাত 15 আগষ্টত পতাকা উঠিব। তালিকাখন আছে, মোৰ ফটক কৰি মনত নাই, আপোনালোকে চাই ল'ব। আৰু কিবা নতুন কিবা পদক্ষেপ আৰু একেটা দিনটো আৰু পঞ্চায়তৰ ইলেকশ্যন গ'ল। গতিকে যেহেতু 78খন সমজিলাৰ কথা এটা লাহে লাহে হৈ থাকিব। এটা কাৰণ একেলগে কৰিবৰ কাৰণেতো আমাৰ ইমান বিষয়া নাই। গতিকে এটা এটাকৈ আমি কৰি গৈ আছো। প্ৰত্যেক বছৰে 5খন 6খন 10খন এনেকে। গতিকে নিৰ্বাচনলৈ কিমান অসুখী হ'বলগীয়াতো একো নাই। গোটেই অসমত চবফালে বিজেপিয়ে হৈ আছে। গতিকে আৰু অসুখী কি হ'ব? গতিকে আমি সুখী বুলিয়ে ক'ব লাগিব। ছেপ্টেম্বৰত। স্যাৰ, এই কংগ্ৰেছৰ আচলতে যিটো বিপৰ্যয় এইটো মূল কাৰণ কি? যোৱা 4 বছৰত আমাৰ চৰকাৰ আৰু কংগ্ৰেছৰ 15 বছৰ আপোনালোকে নিজেই যদি তুলনা কৰে তেতিয়াহ'লে বিপৰ্যয়ৰ কাৰণটো তাতেই ওলাই আছে। অসমখন কিমান অশান্ত আছিলে, আজি অসমত সকলো মানুহে সুন্দৰভাৱে আছে। গতিকে পাৰ্থক্যটো আপোনালোকে নিজেই দেখা পাইছে। আৰু ৰাইজেতো এটাই বিচাৰে যে দেশখন শান্তিত থাকক, দেশখনৰ উন্নতি হওক, সকলো আগবাঢ়ি যাওক। কংগ্ৰেছ চৰকাৰ আহিলে দেশত কি অৱস্থা হ'ব এইটো সকলোৱে জানে। সেইকাৰণে আমাৰ গাঁৱৰ এজন হোজা মানুহো ৰাজনৈতিকভাৱে পৰিপক্ক, তেওঁলোকে পলিটিকেলি মেচিয়ৰ, কাক ভোট দিব লাগে তেওঁলোকে জানে। আৰু সেইকাৰণে নিৰ্বাচনত আমি খুব ভাল কৰি জিকিছো। ৰেহাই পাব। মানুহৰ লগত আলোচনা কৰিয়ে কৰিম। কোনোবা জেগাত কবৰস্থান আছে, কোনোবা জেগাত মানুহ বহি আছে, তেওঁলোকক আমি বেলেগ জেগাত মাতি দিম। কাৰো লগত কাজিয়া পেচাল কৰি নহয়, পুনৰ সংস্থাপন দিয়া হ'ব। না না না, ইয়াতে কিছুমান মানুহৰ ভিতৰত মাটি আছে, মেদি মাটি আছে, তেওঁলোকক আমি লেণ্ড একুইজিশ্যনৰ খৰচো দিব পাৰো। নহলে আন বিলাচী পাৰাটো আমাৰ মাটি থোৱা আছে, তাতো বহাব পাৰো। নহলে ইয়াৰ কাষতো বহাব পাৰো। গতিকে কোনো মানুহক অশান্তি কৰা নহয়। আমি সুন্দৰভাৱে মানে ডিচিক মই কৈছো যে কাৰো ওপৰত অশান্তি কৰি নহয়, আলাপ আলোচনা কৰি ভিতৰত বেছি ঘৰ মানুহ নাই, যিখিনি আছে আমি জেগাই জেগাই বহাই। আৰু এনেও এখন ভিজিআৰ আছিল, আচলতে বহিব নালাগিছিল। আপনি আশা কৰাৰ দৰে ইতিমধ্যে ইনভেষ্টমেণ্ট কৰিব বুলি কৈছে। আৰু মই এটাই কথা কওঁ যে ধুবুৰী জিলাত বিশেষকৈ চাপৰত এই যদি পাৱাৰ প্লান্ট আহে, জাগিৰোডত টাটাই যি আনিছে এইটো 27,000 কোটি টকা। চাপৰত যদি পাৱাৰ প্লান্ট আনে সেইটো হ'ব 20,000 কোটি টকা। তাৰমানে আপোনালোকে এটা আন্দাজ কৰিব পাৰে যে ইয়াত কিমান নিবনুৱা ল'ৰা ছোৱালীয়ে কনষ্ট্ৰাকশ্যন ফেজত 25,000 মানুহ লাগিব। আৰু তাৰ পিছত চাকৰি হিচাপে 8-10,000 মানুহ। গতিকে গোটেই চাপৰখনৰ এটা ডাঙৰ পৰিৱৰ্তন হৈ যাব। আৰু সেইকাৰণে মই ভাবিম যে ৰাইজে সকলোৱে সহযোগিতাও কৰিব লাগে আৰু চৰকাৰক সহায় কৰিব লাগে। যেনেকে জাগিৰোডত আমাক সকলোৱে সহায় কৰিলে, ইয়াতো সহায় কৰিব লাগে ধুনীয়াকৈ যাতে আমি আগবাঢ়িব পাৰোঁ।
স্যার প্ৰাক্তন সাংসদ আব্দুল খালেক ডাঙৰীয়া যোৱাকালি মন্তব্য কৰিছে যে হিন্দু বেল্টক লৈ যদি ৰাজনীতি নকৰে তেনেহ'লে কংগ্ৰেছে চাওক মইতো কম যে হিন্দু নাপাব 2 দিন পিছত মুছলমানো নাপাব এইবাৰ আমি 100% মুছলমান থকা 8টা জিলা পৰিষদ সিট দিছো 100 বুলি ক'লে ধৰক 90 বুলি ক'ব পাৰে 100 বুলিয়ে কৈছো তেনেকুৱা জিলা পৰিষদ আমি 8টা জিকিছো গতিকে না হিন্দু থাকিব না মুছলমান থাকিব না খ্ৰীষ্টিয়ান থাকিব কাৰণ সকলোৱে কাম বিচাৰে সকলোৱে জানে যে কংগ্ৰেছে বিধানসভাত ধমকি দি থাকে অৰুণোদয় বন্ধ কৰিব এটা কোনে বিচাৰে যে নিজৰ অৰুণোদয়টো বন্ধ হৈ যাওক কি হিন্দুও নিবিচাৰে মুছলমানেও নিবিচাৰে গতিকে এতিয়া যি দেখিছে সেইটোতো জাস্ট আৰম্ভণি বিধানসভা ইলেকশ্যনতো সুনামি হৈ যাব যোনে তুনে নাভাবা জায়গাটো বিজেপিৰ পদুম ফুলিব বিটিআৰত আমি আজি আমাৰ গধূলি মিটিং আছে কিন্তু আমি অকলে খেলিম কিন্তু আমি যিমান সিটত আমি পাৰো সিমান সিটতহে খেলিম আমি যতে ততে নেখেলো যত আমাৰ শক্তি নাই তাতে আমি নেখেলো গতিকে যিমান সিটত আমাৰ শক্তি আছে সিমান সিটত আমি প্ৰতিদ্বন্দিতা কৰিম গতিকে যোৱাবাৰ আমি 25টাত কৰিছিলো এবাৰ কিমান কৰো আমি চাই গৌৰৱ গগৈৰ যেটো ইস্যু পাকিস্তানৰ 10 সেপ্টেম্বৰত মই দি দিম আৰু এটো আলোচনা কৰি থাকি লাভ নাই কাৰণ অলৰেডি বহুতখিনি এই বিষয়ে কোৱা হৈছে এতিয়া মানুহক প্ৰমাণটো লাগে গতিকে প্ৰমাণ দিয়াটো মোৰ দায়িত্ব বাকি আৰু একেটা কথাকে কৈ থাকি লাভ নাই আমি প্ৰমাণ 10 সেপ্টেম্বৰৰ আগতে ৰাইজক দি দিম